আগৰ হাল যিফালে যায় পিছৰ হালো সিফালে যায় বুলি অসমীয়াত এষাৰ কথা আছে। আমি বহুতে নভবা নিচিন্তাকৈয়ে আনে কৰি যোৱা অনৰ্থক কাম কিছুমানত সময় নষ্ট কৰি থাকোঁ। নমস্কাৰ, মই হীৰকজ্যোতি কলিতা। আপোনালোকে চাইছে ইনস্পায়াৰিং অসম। এবাৰ এটা গৱেষণাৰ বাবে কেইটামান বান্দৰক এটা পিঞ্জৰাৰ ভিতৰত ভৰোৱা হ'ল। পিঞ্জৰাটোৰ এটা ফালে এখন চিৰি লগাই দিলে আৰু চিৰিটোৰ একেবাৰে ওপৰত কেইটামান কল আঁৰি থলে। কলকেইটা দেখি এটা বান্দৰে দৌৰি গৈ চিৰিখনৰ ওপৰলৈ জঁপিয়াব ধৰিলে। যেতিয়াই সি চিৰিত উঠিলে তেতিয়াই তাৰ ওপৰত চেঁচা পানী ঢালি দিলে আৰু লগতে বাকী বান্দৰবোৰৰ গাতো ঠাণ্ডা পানী ঢালি দিলে। গাত চেঁচা পানী পৰাৰ পিছত সকলোবোৰ বান্দৰ এটা চুকত গৈ বহি থাকিল। অলপ পিছত এটা বান্দৰে আকৌ চিৰিটোৰ ওচৰলৈ গ'ল আৰু বগাব ধৰিলে। যেতিয়াই সি চিৰিত উঠিল লগে লগে তাৰ গাত আকৌ চেঁচা পানী ঢালি দিলে, লগতে বাকী বান্দৰবোৰৰ গাতো চেঁচা পানী ঢালি দিলে। আকৌ এবাৰ গাত চেঁচা পানী পৰাৰ পিছত সকলোবোৰ বান্দৰ গৈ চুক এটাত বহিল। যেতিয়াই কোনো বান্দৰ কল খাবলৈ চিৰিত উঠে তেতিয়াই তাৰ লগতে গোটেই বান্দৰকেইটাৰ গাত ঠাণ্ডা পানী ঢালি দিয়ে। বহুতবাৰ একে কাৰ্যকে কৰি থকাৰ ফলত বান্দৰকেইটাই বুজি পালে যে যিকোনো এটাইও চিৰিখনত উঠিবলৈ গ'লে সকলোৱে শাস্তি ভুগিব লাগিব, সকলোৰে গাত ঠাণ্ডা পানী ঢালিব। এতিয়া যদি কোনো বান্দৰ চিৰিখনত উঠিবলৈ যায়, বাকী সকলোবোৰ বান্দৰ গৈ তাক পিটি পিটি তাৰ পৰা আঁতৰাই পঠায় আৰু চিৰিত উঠাত বাধা দিয়ে। অলপ সময় পিছত পিঞ্জৰাটোৰ পৰা এটা বান্দৰ উলিয়াই তাৰ ঠাইত নতুন বান্দৰ এটা ভৰাই থলে। নতুন বান্দৰটোৰ দৃষ্টি ওপৰত থকা কলকেইটাৰ ওপৰত পৰিল। যিহেতু নতুন বান্দৰটোৱে পিঞ্জৰাটোৰ ভিতৰৰ পৰিস্থিতিটো নাজানে, সি তৎক্ষণাত চিৰিখনত উঠিবলৈ দৌৰিলে আৰু নতুন বান্দৰটো চিৰিত উঠিবলৈ দৌৰা দেখি বাকী সকলোবোৰ বান্দৰে ধৰি তাক পিটিলে আৰু চিৰিত উঠাত বাধা দিলে। নতুনকৈ অহা বান্দৰটোৱে বুজি নাপালে তাক কিয় বাকীবোৰে পিটিলে, কিন্তু মাৰ খোৱাৰ ভয়ত সি কলৰ আশা বাদ দিলে। আকৌ এটা পুৰণা বান্দৰ তাৰ পৰা উলিয়াই তাৰ ঠাইত নতুন বান্দৰ এটা ভৰাই দিলে। নতুন বান্দৰটোৱে ভিতৰৰ পৰিস্থিতি নাজানি সিও আগৰটোৰ দৰে কলবোৰ দেখি খাবলৈ চিৰিৰ ওচৰলৈ দৌৰিলে। তাকে দেখি সকলোবোৰ বান্দৰে মিলি নতুন বান্দৰটোক ধৰি পিটিলে আৰু চিৰিত উঠাত বাধা দিলে। সেই বান্দৰকেইটাৰ লগত আগত অহা নতুন বান্দৰটোও আছিল। সি কিন্তু জনা নাছিল যে আচলতে কিয় বান্দৰজাকে কল খাবলৈ যোৱা সকলোকে ধৰি পিটি দিয়ে। এই প্ৰক্ৰিয়াটো চলি থাকিল। এটা এটাকৈ পুৰণা বান্দৰ উলিয়াই গ'ল আৰু তাৰ ঠাইত নতুন বান্দৰ ভৰাই গ'ল। যেতিয়াই কোনো নতুন বান্দৰ আহি কল খাবলৈ চিৰিখনৰ ওচৰলৈ দৌৰে, বাকী সকলোবোৰে বান্দৰে মিলি তাক পিটি দিয়ে। এতিয়া এটা এটাকৈ পিঞ্জৰাটোৰ সকলোবোৰ বান্দৰে নতুনকৈ আহিল। আগৰ গাত পানী পৰা বান্দৰ এতিয়া এটাও নাছিল। পিঞ্জৰাটোত থকা নতুন বান্দৰজাকৰ এটাইও এইটো নাজানিছিল যে কল খাবলৈ চিৰিৰ কাষলৈ যোৱা যিকোনো এজনক কিয় ধৰি পিটি দিয়া হয়। সকলোকেইটাই এবাৰ এবাৰ মাৰ খাইছিল বাকীবোৰৰ হাতত। এতিয়া আকৌ এটা নতুন বান্দৰ পিঞ্জৰাটোত ভৰাই দিয়া হ'ল, কিন্তু আশ্চৰ্যকৰভাৱে আকৌ একে ঘটনাই সংঘটিত হ'ল। আকৌ সেই বান্দৰটো চিৰিৰ ওচৰলৈ যাওঁতে সকলোবোৰে ধৰি মাৰিলে, কিন্তু আচলতে এটাইও নাজানে সিহঁতে কিহৰ কাৰণে লগৰটোক মাৰি আছে। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আমাৰ জীৱনতো একে ধৰণৰ ঘটনাই সংঘটিত হয়। আমিও আমাৰ ডাঙৰ সপোন, ডাঙৰ আশাবোৰক আমি টানি আজুৰি আঁতৰাই পেলাওঁ, ঠিক খাবলৈ যোৱা বান্দৰকেইটাৰ দৰে। কিয়নো আমাৰ সপোনক আগবাঢ়িব নিদিয়াটো আমি পূৰ্বপুৰুষৰ পৰা শিকি আহিছোঁ। কেৱল মাত্ৰ ইজনে সিজনক দেখি শুনি সপোনক শিকলিৰে বান্ধি ৰখাটোহে শিকিছোঁ। কেতিয়াবা কাৰোবাৰ জীৱনত কিবা ঘটনা ঘটিছিল আৰু সেই ঘটনাটোক কেন্দ্ৰ কৰি কোনোবা এটা নিয়ম বনাইছিল, কিন্তু জৰুৰী নহয় যে আমিও সেই নিয়মকে খামুচি ধৰি আমিও সেই নিয়মৰ মাজেৰে আগুৱাব লাগিব। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, যদি তোমাক কোনোবাই কৈছে যে তুমি এইটো কৰিব নোৱাৰা, তেন্তে তুমি তেওঁৰ পৰা তাৰ কাৰণটো নিশ্চয় জানি ল'বা আৰু তাৰ পিছত নিজৰ মগজুৰে চিন্তা কৰি চাইহে সেইটো বিশ্বাস কৰিবা।